নাৰিকলত টেমাৰ কত কথা কওঁ মই আপোনাক দেখাই দিম টেমাটো। এই টেমাটোৰ দাম আছিল আপোনাৰ 45 টাকা। ইটা এই আপনি প্ৰিণ্টেড আছে 84 টাকা। এতিয়া গ্ৰাহকক আমি যদি 84 টাকা কওঁ, আগৰ প্ৰিণ্টেডত সেইদিনা 45 টাকা, আজি তো 84 টাকা কিয় লাগে, এনেকে প্ৰশ্ন কৰে যদি আমি এতিয়া বেচবা নোৱাৰা হৈছো। এই এটা কথা। প্লাছ মই এই আপনার আছে এই টেমাটো, এই টেমাটোৰ দাম আছিল আগতে 78, এতিয়া আছে 130। চক কিমান তাৰমানে দাম পাইছে। এইবিলাকৰ কি সমস্যাত পৰি গৈছে আমাৰ। এতিয়া আমি দোকানীখিনি, সৰ্বসাধাৰণ দোকানী আমি চলা বিৰাট টান হৈ গৈছে। যিকোনো পিঁয়াজ আগতে আছিল আমি 30 টাকা বেচিছিলোঁ, আমি ইটা বেচবা লাগে আমি 45 টাকা, আমি কিনবা লাগে আপনার ধৰা 3800 কুইণ্টেল এই সিমাও কিনবা লাগে, বেচবা লাগে আমি ইটা গ্ৰাহকক যদি কওঁ 40 বুলি ধাপ মাৰি উঠে। বাপৰে কি সমস্যা হৈছে। এনেহেন তো প্ৰত্যেকটা আমাৰ তাৰমানে এই দামৰ বস্তুবিলাক ইমানে দাম পাইছে যে আমি কাষ্টমাৰৰ লগত এটা বস্তু বেচাৰ কাৰণে বিৰাট তৰ্ক কৰিব লগা হৈছে। দালি ধৰক আগতে দালি বেচিছিলোঁ আমি 80 টাকাত, বা অলপ কেইদিনমান 90 টাকা, ইটা সেই দালি বেচবা লগা আছে আমি 100 টাকাত। তাকো আমাৰ 8 টাকাও নাথাকে, পলিথিনটো দিবা লাগে আমি, কাৰণ তো আজিকালি গ্ৰাহক পলিথিনো লৈ নাহে, তাক পলিথিনটো দিবা লাগে। এনেকুৱাকে দিলে আমি সেই এনাহান সিটা কাষ্টমাৰটোও আমি তৰ্ক কৰিব লাগে, আৰু সিহঁতেও আমাক তৰ্ক কৰে। এইটো উপায় নোহোৱা হৈছে। তো আটা আগতে বেচিছিলোঁ আমি 40 টাকাত, সেই আটা বেচবা লাগে এতিয়া 45 টাকাত। কি সমস্যাত চেনিৰ কেজি আছিল আগতে আপনি 50 টাকা, সেই চেনি বেচবা লাগে আমি 55 টাকাত। কি সমস্যা। মিঠাতেলত আগে বেচিছিলোঁ আমি 1 লিটাৰ মিঠাতেল বেচিলে আমাৰ 5 টাকা এটা লাভ হৈছিল। ইটা আমি 1 লিটাৰ মিঠাতেল কিনছিলোঁ আমি 190 টাকাত, সেই মিঠাতেল বেচবা লাগে আমি 200 টাকাত। কি সমস্যা হৈছে। এনেকুৱাকে বহু আপনার আটা হওক, চেনি হওক, দালি হওক, বুট হওক, প্ৰত্যেকটোৰে দাম তাৰমানে এনেকুৱাকৈ ঊৰ্ধ্বমুখী হৈছে। আমি এতিয়া সৰ্বসাধাৰণ মানুহখিনি বা আমি সাধাৰণ দোকানীখিনিতো আমি এতিয়া কামেই নাই, আমি এৰি ফেলবা লাগিব। এতিয়া আমি এতিয়া আনৰ তাতে হাজিৰা কৰিব লগা অৱস্থা হৈছে। ধৰ এটা চাউল আমাৰ যোনটো আমাৰ সোণা শক্তি চাউল 1370 টাকাত, সেই চাউল বেচবা লগা হৈছে আমি 1800। ইমান কোৱা চাউলতো আৰু সাংঘাতিক আপনার কি হৈছে, চাউল বেচবা নোৱাৰা অৱস্থা হৈছে। 26 কেজি চাউল একটা পেকেটত থাকে, সেই আগতে আমি কিনছিলোঁ 1300 টাকাত, 1370 টাকাত বেচিছিলোঁ। এতিয়া সেই চাউল পেকেটৰ দাম হৈছে আপনার 1800 টাকা, 1590 টাকা গেলি বেচবা লগা হৈ গৈছে। এতিয়া কি সমস্যা হৈ গৈছে।